মহিলাসকলক বিশেষভাৱে যত্ন চাৰিজনী ছোৱালী মই আটাইতকৈ সৰু 11টা ল'ৰা ছোৱালীক দেউতাই জানো আমাক ধন সম্পত্তি দিব পাৰিব নাই পৰা হৈছে দেউতাই মা দেউতাই পাৱাৰফুল ৱেপন সেইটো হৈছে শিক্ষা এডুকেশ্যন 50 বছৰ হ'লে এই ক্লাবটো আচলতে অৰিজিনেলি এইটো পুথিভঁৰাল হিচাপেহে হেনো গঠন কৰিছিলে দুখন গাঁৱৰ মাজত এখন পুথিভঁৰাল তাৰ পিছত সেপাৰেট হৈ ইয়াত অনাৰ পিছতো গাঁওখন বেছি ডাঙৰ হ'ল মানুহৰ সংখ্যা বেছি হ'ল গতিকে দুটা ঠাইত কৰিলে তাৰ পিছতো ইয়াতো সেইটো আছিল পুথিভঁৰালৰ পিছতহে এতিয়া সেইটো ক্লাব হিচাপে বিষ্ণুৰাভা যুৱ সংঘ হিচাপে সেইটো পিছত কৰা হৈছে আজি ৰাজাপাৰা কলাগুৰু বিষ্ণুৰাভা যুৱ সংঘৰ যি সোণালী জয়ন্তী 50 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে তেওঁলোকে যি কাৰ্যসূচী আয়োজন কৰিছে সেইটোত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই ভাল পালোঁ ৰাজাপাৰা গাঁওবাসীক তাৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ সুখৰ কথা যে আমি জানিবলৈ পালোঁ যে যেতিয়া এই সংঘ হিচাপে গঠন কৰিছিলে সেইটো আচলতে সংঘ বা ক্লাব হিচাপে গঠন কৰা নাছিলে সেয়া আছিলে এখন পুথিভঁৰাল গতিকে সেই তাহানিতেই আমাৰ জ্যেষ্ঠ লোকসকলে মানে গাঁৱত তেনেকুৱা পুথিভঁৰাল এখন গঠন কৰাটো ডাঙৰ কথা তেতিয়াই তাৰমানে গাঁওখনৰ ৰাইজৰ ল'ৰা ছোৱালীৰ সকলোৰে পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগে সেইবোৰ কথা চিন্তা কৰি পেলাই তেওঁলোকে গঠন কৰিছিলে আজি আৰু তেওঁলোক খুব মানে নিবিড়ভাৱে গাঁৱৰ সকলো ধৰণৰ সমাজৰ কামত জড়িত হয় সেইটো ভাল কথা গতিকে মই সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ইয়াত থকা গাঁওবাসী ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে যাতে আগুৱাই যাব পাৰে শিক্ষাৰ দিশত সংস্কৃতিৰ দিশত সামাজিক দিশত সকলোতে তেওঁলোকে আগবাঢ়ি যাব পাৰে তাকে মই কামনা কৰিছোঁ খুব ভাল লাগিছে ইমান শৃংখলাভাৱে অনুষ্ঠানটো কৰিছে আৰু মই শুনিছোঁ যে ইয়াত ল'ৰা ছোৱালী বা ডেকা গাভৰুসকল যথেষ্ট মানে নিয়ন্ত্ৰিতভাৱে থাকে বিশেষ মানে উশৃংখল নহয় সেইটো ইয়াৰ মানুহবিলাকে জ্যেষ্ঠসকলে কৈছে সেইটো ডাঙৰ কথা আজিকালি সকলোতে মানে মানুহে কয় যে ইউথসকলক অকণমান কেয়াৰ ল'বলগীয়া হৈছে কিন্তু ইয়াত তেওঁলোকে কৈছে মই খুব মানে সুখ পালোঁ শুনি পেলাই যে তেওঁলোক যথেষ্ট নিয়ন্ত্ৰিত সমাজখন খুব সুশৃংখলভাৱে আছে সেইকাৰণে ভাল পাইছোঁ আৰু ৰাইজ মাতৃ পিতৃস্বৰূপ সকলোকে আৰু ল'ৰা ছোৱালী সকলোকে লগ পাই খুবেই ভাল পালোঁ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ মানে দ্বিতীয় দিন আছিল আচলতে আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ প্ৰথম দিনাটো আমাৰ সাংস্কৃতিক এটা হেৰি আছিল মানে নাইট আছিলে ৰাতি কালি আছিলে তেতিয়া আমি বহুত কেইজনে নিমন্ত্ৰিত অতিথি মাতিছিলোঁ আৰু কালি আমাৰ স্মৃতিগ্ৰন্থ অনুষ্ঠান এটা আছিলে স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰু অকণমান ৱাল মেগাজিনে উন্মোচনো আছিল এইবিলাক আছিল আৰু আজিৰ দিনটোত আমি মানে ৰাতিপুৱাই আমি শোভাযাত্ৰা কৰিছিলোঁ তাৰ আগে একেবাৰে ৰাতিপুৱাই আৰু এটা মাৰাথন প্ৰতিযোগিতা পাতিছিলোঁ আমি মিনি মাৰাথন আৰু এই গাড়ীলিকৰ পৰা আহিছে আৰু আমাৰ আমাৰ ক্লাবলৈকে আহিছে তাৰপিছতে আমি ইয়াৰ পিছতে পুৰণি নতুন এইবিলাক যিবিলাক হৈ গ'ল সেইবিলাক আমাৰ গোটেই আমি অনুষ্ঠান মানে সিহঁতক আমি হেৰি কৰিলোঁ মানে সম্বৰ্ধনা জনালোঁ তাৰপিছতে আমাৰ এতিয়া মুকলি সভা আছিলে জাষ্ট অকণমান আগতে শেষ হ'ল মুকলি অনুষ্ঠান এতিয়া আমাৰ ৰাতি এটা বহুত মানে আকৰ্ষণীয় অনুষ্ঠান কিছুমান আছে সাংস্কৃতিক অনুষ্ঠান সেইকাৰণে উন্নতি বুলি তেওঁলোকে সেই শ্লোগানটো উলিয়ালে কিন্তু আচৰিতভাৱে পৃথিৱীৰ